হেল্ল' গাইজ বিজনেছে পুনৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আপোনালোক ভালে আছে চাগে, আশা কৰোঁ ভালে থাকিব। আৰু এয়া দেখিছে নহয়, মা লাড়ু বনাই আছে। মাৰ লগত ময়ো অকণ লাগি দিওঁ। আৰু আমি কি পিঠা লাড়ু বনাওঁ আৰু কি খাওঁ আৰু দিনটোত কি কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহকচোন মোৰ ব্লগটো আৰম্ভ কৰোঁ। ঐ কোমলকৈ বাঁহৰে লেকেচি গানতো নে পৰা ছোৱালী যিদিনা তোমাকে মই প্ৰথম সেইদিনাই তোমাৰে মই প্ৰেমত পৰিলোঁ। নাৰিকল আৰু চুজিৰ লাড়ু বনাই হৈ গ'ল। মায়ে হালধি কাটি আছে আৰু এয়া হালধি আৰু মাটিমাহ পিচি হৈ গ'ল আধাখিনি। বাহঁতৰ কাৰণে ঠিক কৰি দিছে আৰু আমাৰ কাৰণে আৰু পিচিব আছেই। এইখিনি বাহঁতক দিব আৰু মিঠাতেল আনিব গৈছে। আকৌ মিঠাতেল অকণো ইয়াত দি দিব। মিঠাতেল অকণ ঢালি দিছে আৰু এয়া বাহঁতক দিবগৈ এতিয়া। আৰু এইখিনি বাকীখিনি আমাৰ কাৰণে পিচিব এতিয়া। আপোনালোকে চাই থাকিব। আজি হ'ল গৰু বিহু আৰু সেইদিনা আমি মাহ হালধি দি গা ধুওঁ। গৰু থাকোঁতে গৰুক ধোৱাৰ পিছত আমি ধুওঁ। আজি এতিয়া গৰু নাই। ঐ ফাগুনৰ ৰঙাকৈ শিমলু শয়নে সপোনে তোমাক ভাবো। যিদিনা আহিব মোৰে হৈ ফুলিব মোৰ ফুলনি। গাইজ আমি চবেই গা চা ধুই হৈ গ'ল। এয়া মায়ে এতিয়া চিৰা দৈ বাঢ়ি আছে আমাৰ চবৰ কাৰণে। আৰু মাহঁতক গা চা ধুই হোৱাৰ পিছত মাহঁতক সেৱা কৰি ল'লোঁ। আপোনালোকক দেখুওৱা নহ'ল। মাহঁতক বছৰেকত আমি প্ৰতি বছৰে সেৱা কৰোঁ। তাৰপিছত এতিয়া মায়ে চিৰা দৈ বাঢ়ি আছে। আমি গোটেইকেইটা মানে মিলি খাম আৰু গোটেইকেইটা মানে মা পাপা ভণ্টি আৰু মই আৰু বাহঁতে খালেই, সেইকাৰণে আমি চাৰিজনে খাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু কি হ'বলৈ গৈ আছে। আজি ভিডিঅ'টো বহুত ধামাকা হ'ব গৈ আছে। আপোনালোকে খালি শেষলৈকে চাই থাকিব। মায়ে দৈ বনাইছে মানে গাখীৰ সদায় লৈ যে সেই গাখীৰ সদায় থৈ মায়ে দৈ বনাইছে। দেখিছেনে কিমান ধুনীয়া হৈছে দৈখিনি। আপোনালোকে চাই থাকিব ভিডিঅ'টো। আহক এতিয়া খাই লওঁ।
পাপাৰ নতুন চাৰ্ট চাওকচোন কেনেকুৱা লাগিছে আৰু এয়া মায়ে একদম পিঠা বনাবলৈ এয়া মিঠৈ আৰু এয়া পিঠাগুড়ি আৰু পুৰা কাটি আছে মিক্স কৰি আছে কি কৰিছা তেল পিঠা বনাই আছা কালি কেইটামান বনালো বনোৱাৰ মানে দেৰি হৈ গ'ল ৰাতি হৈ গ'ল আকৌ আজি এটা বনাই আছো কালি পিঠা বনোৱা হ'ল তিল পিঠা বনোৱা হ'ল নাৰিকলৰ লাডু বনোৱা হ'ল ছোৱালীকেইটাই সময় পোৱা নাই মই বনাইছোঁ এজনী কালি আহিছে চাকৰি জেগা দিব পৰা সময় পোৱা নাই সৰুজনীহে কাম কৰি আছে তাইও সময় নাপায় সেইকাৰণে মই বনাইছোঁ আজি এতিয়া আকৌ মই বনাইছোঁ সেইটা বেলেগ কাম কৰিব গাইজ আমি এতিয়া বজাৰলৈ আহি আছোঁ ষ্টাইল বজাৰ পাইছোঁহি মায়েকে পঢ়া চখা ৰেডি কৰি ৰাখিছে মাক এতিয়া দেখাই আছোঁ আপোনালোকে চাই থাকিব ন এফালে চাই দিয়াচোন অকণ মাজনী ৰখি ৰখি ন কৰিব লাগে খাই এটা কৰিবৰ কাৰণে ৰখি আছোঁ দুইজনী এতিয়া খাই কওঁ কৈ থাকা দেই মই বায়ে কি কৈছে দেখা আহোঁ এই আমাৰ পাপাটো শুই আছে মাছ এইটো কি হয় ভেদাইলতা ন মাছে বনাইছে আৰু এয়া মাংস হেৰি গ্ৰেভি বনাইছে আৰু পাপাই এয়া জিকা আলু তৰকাৰী বিলাহী দি বনাইছে এয়া মায়ে বাঢ়ি আছে সেইজনী বা এইটো পাপা সেইজনী বা এতিয়া আমি ভাত খাম আৰু গাই আপোনালোকে চাই থাকক লাষ্টলৈকে আৰু ভাত খাই পিঠা পিঠা বনাবৰ কাৰণে একদম নাৰিকল ৰুকি আছে ভাগৰ লাগি গৈছে নাৰিকল ৰুকি ৰুকি ইমানটা ৰুকিছোঁ আৰু পুৰা ৰুকি আছে আপোনালোকে চাই থাকিব কি কি পিঠা হৈ থাকে কালি বগা তিল পিঠা বনাম আজি হ'ল ৰঙা তিল পিঠা বনাম আৰু একদম মই পিঠাগুড়ি মায়ে খুন্দি দিছে মই ভাজিছোঁ ন নাৰিকল তিলপিঠা নাৰিকল পিঠাহে নাৰিকল পিঠা আৰু এয়া বনাই কেইটা হৈছে আৰু বনাই থাকিম আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো মই কেনেকৈ বনাইছোঁ আৰু আপোনালোকৰ ভাল লাগিলে ধুনীয়াকৈ লাইক এটা দি দিব বলক এতিয়া বাকী ভিডিঅ'কেইটা বাকী বনাওঁকেইটা আপোনালোকক দেখাম ভণ্টিয়ে দেখাব আৰু এতিয়া মই বনাব লওঁ আৰু নহ'লে দেৰি হৈ যাব এজনী বাচন বৰ্তন লৈ ৰখি আছে ৰুটি হৈ গ'ল এতিয়া বাচনকেইটা ধুই দিওঁ আৰু মই বনাওঁ তাই দেখাব এয়া বায়ে ধুনীয়াকৈ তিল পিঠা বনাই আছে চাওকচোন নাৰিকল পিঠা বনাইছে হা গাইছ মোৰ কোৱাত ভুল হ'ল তিল নহয় নাৰিকল পিঠা বনাইছে চাওকচোন ইমান ধুনীয়াকৈ বনাই আছে আৰু দেখিছে নহয় নাৰিকল পিঠাটো কেনেকুৱা কালাৰ হৈছে বায়ে বনাই আছে চাওকচোন কিমানখিনি বনালে এয়া
গাইজ এতিয়া মই বনাওঁ আৰু বাকীখিনি আপোনালোকক দেখাই থাকিম বাকী আৰু কি বনোৱা হ'ব ভণ্টিয়ে 3টা বনালে এটা অকণ বেয়া হ'ল 2টা অলপ ভালেই হৈছে আৰু বাকীখিনি মই বনাওঁ আপোনালোকক দেখাই থাকিম কেনেকৈ ষ্টেণ্ডাৰ বনাইছোঁ মায়ে দেখাই দিব মায়ে ভাজি আছে টোপনি মাৰি মাৰি আৰু মায়ে ভাজি আছে টোপনি মাৰি মাৰি দেখিছে ষ্টাইল বহুত বেলেগ ধৰণৰ পলপকটোৰ দৰে মই কলপকৰ নিচিনা বনাইছোঁ আৰু মায়ে ভাজি আছে পুৰা ড্ৰাই ফ্ৰাই কৰি আছে